নমস্কাৰ। আজি বহুত দিনৰ মূৰত এখন অসমীয়া ছবি চালোঁ। ছবিখন চাবলৈ ভাল। নামটো চাগে আপোনালোকে শুনিছে, ভাকুত কুট। ছবিখনৰ কাহিনী মোৰ অলপ ভাল লাগিব ধৰিছিলে। এতিয়া যদি মই ক'ব বিচাৰোঁ, দেন ইয়াত বহুতো ভাল ষ্টেপো আছে আৰু কিছুমান ভাল বেয়া ষ্টেপো আছে। এতিয়া সেইবোৰ যদি মই কওঁ, সবচে ফাৰ্ষ্ট পইণ্ট যদি মই প্ৰচৰ কথা কওঁ যে ভাল কি চলিলে, ছবিখন এখন গাঁৱৰ কাহিনী দেখুওৱা হৈছে। এইটো এটা এক্সট্ৰা অৰ্ডিনেৰী বুলি ক'ম মই, কাৰণ সেই গাঁৱৰ অংশৰ লগত আমি সকলোবোৰ জড়িত। আৰু সেই এনেকুৱা গাঁৱৰ কাহিনী আমি দেখিলে আমাৰ এই যে জানমণি অঞ্জনা যোগ আছিলে তালৈ মনত পৰি যায়। অভিয়াছলি যোনকেইটা গান আছে সেইকেইটা প্ৰিয় গান। আপোনাৰ নীল আকাশে গাইছে এটা গান, আৰু এটা গান আপোনাৰ আশ্চৰ্য বৰপাত্ৰই গাইছে। তাৰ বাহিৰে এটা বিয়ানাম এটা আছিলে যোনটো মোৰ পচন্দ হৈছিলে। আৰু সৰুকৈ ৰেডিঅ' এটা জুবিন গাৰ্গৰ গান গাইছিলে। জুবিন গাৰ্গৰ গানটো মই আগতে শুনা নাই, আৰু যদি শুনিছোঁ মোৰ মনত নাই। চ' সেই গানটো মোৰ ভাল লাগিছিলে। আৰ্টিফিচিয়েলৰ পৰা বহুত দূৰত ৰাখিছে, চেষ্টা কৰিছে। যোনটো এটা আৰ্টিফিচিয়েল কাহিনী য'ত আপোনাৰ ফাইটিং চিন হওক বা ওপৰা ওপৰি মৰা মই সেইবোৰ কোনো ধৰণৰ নাই। এটা আৰ্টিফিচিয়েল চিন তাত কোনো ধৰণৰ নাই, একদম নেচাৰেল চিন চেষ্টা কৰিছে। সেইকাৰণে ছবিখন চাই মোৰ ভাল লগা ছবিকেইটা। আৰু যদি মই কওঁ বেয়া লগা, তেতিয়াহ'লে বেয়া লাগিব যে পইণ্টছ ভাল লগা পইণ্টছতকৈ বেছি আছে, কিন্তু সেইবোৰ সময় সাপেক্ষে যদি তেওঁলোকে ডাইৰেক্টৰ প্ৰযোজকে পিছৰ চিনেমাবোৰক যদি শুধৰাই আৰু যদি ঠিক কৰে, দেন ভাবোঁ অসমীয়া চিনেমা এটা ভাল যুগ আহিবলৈ বেছি দিন নাই। চ' যে ফাৰ্ষ্টতে মই যদি কওঁ, চিনেমাখন চাই গম পোৱা গৈছিলে যে ডাইৰেক্টৰ যোন হিচাপে বেষ্ট নতুন সেই বিষয়ে যদি কওঁ, দেন স্ক্ৰীন প্লে ইমান এটা ভাল হোৱা নাছিলে। আৰু কিছুমান ক্ষেত্ৰত এটা অলপ পাজিলনেছ এটা আহি আছিলে। চিনেমাখন অলপ বেছি দীঘলীয়া। এটা সময়ৰ পিছত এটা খোপনি পাতিছিলে যে আৰু কেতিয়া শেষ হ'ব চিনেমাখন চলি থাকোঁতে মাজতে ফিল হয় যে কি ক'ৰ পৰা কি আহিলে অকস্মাত। কিছুমান কেৰেক্টাৰ এনেই সোমাই দিলে, কিছুমান কেৰেক্টাৰ প্ৰয়োজন নাছিলে। সেই প্ৰয়োজনখিনি যদি ট্ৰিম কৰি কিনে যদি কাটি দিয়া যায়, তেতিয়াহ'লে মই ভাবোঁ চিনেমাখন অলপমান ছুটি হ'ব পাৰিলেহেঁতেন। আৰু বেয়া নাপাব, কিন্তু মুন্মী, ফুকন আৰু আমাৰ প্ৰাঞ্জল ছাৰৰ এক্টিং খুবেই ধুনীয়া, খুবেই ভাল, আগতেও ভাল। তেওঁলোকে প্ৰতিভাৱান সদায় হয়, এইটো চবেই জানে। তেওঁলোকৰ বিষয়ে কোনে কি ক'ব সেইটো মই নাজানো, কিন্তু চিনেমাখনত তেওঁলোকৰ ভাল এটা কেৰেক্টাৰ দিব পৰা গ'ল হয়। সেইকেইটা কেৰেক্টাৰ যোনটো কেৰেক্টাৰ দিলে, সেইটো কেৰেক্টাৰ সেই চিনেমাখনত নাথাকিলেও চিনেমাখনে ধুনীয়াকৈ চলি গৈ থাকিল। কমেডি কিছুমান আছিলে, চেষ্টা কৰিছিলে কমেডি। সেই কমেডিবোৰ মোৰ পচন্দ নহ'ল একচুৱেলি, কাৰণ ফ'ৰ্চফুলি যোনটো কমেডি চেষ্টা কৰা হৈছে সেইটো কমেডি এটা এডাল কমেডি কিছুমান থাকে, আৰু কিছুমান কমেডি নেচাৰেল নহয়। চ' সেইকাৰণে হাঁহি উঠা নাই। আৰু এটা কথা কওঁ, হিমাংশু দা চিনেমাখনত আছে, আৰু হিমাংশু দাৰ কেৰেক্টাৰটোৰ নাম হৈছে পিকু। আৰু হিমাংশু দাৰ ফাইটিং চিন এটা আছে, আৰু মোৰ হাঁহি উঠিলে ফাইটিং চিনটো দেখি। এটা চিৰিয়াছ চলি আছে চিনেমাখনত, কিন্তু সেই চিৰিয়াছনেছটো নোহোৱা হৈ গৈছে, কাৰণ ফাইটিং দেখি কিনে হাঁহি উঠিছে। চ' সেইবোৰ বস্তু এভইড কৰিব লাগে। স্পেচিয়েলি হিমাংশু দাৰ পৰা এইটো এক্সপেক্ট মই কৰা নাছিলোঁ। আৰু লাষ্টত শুধৰণি ক'বলগীয়া বস্তু হৈছে যে ক্লাইমেক্সটো, কাৰণ ক্লাইমেক্স ভাল হ'লে চিনেমা ভাল, ক্লাইমেক্স বেয়া হ'লে চিনেমা বেয়া। সঁচা কথা। কৈ থাকিব লাগে, গৈ আছে চিনেমাখন, মাত্ৰ গৈ শেষ হ'বগৈ লাগে, শেষ হৈছে জাষ্ট বিয়াখন হৈ গ'ল, খতম কাহিনী। কিন্তু কোনো ধৰণৰ আফটাৰ কোনো ধৰণৰ মাজতে হেডিং চাব হেডিং নাই যে ইমান বছৰৰ পিছত বিয়াখন শেষ হৈছে, নেক্সট চিনটোত অট'মেটিক কি হ'লে যে গাড়ীখনৰ পৰা এই প্ৰটাগনিষ্ট আৰু যোনটো হিৰ' আৰু হিৰ'ইন ওলাই আহিলে, লগতে এটা কেঁচুৱা। মই প্ৰথম ভাবিছিলোঁ এইটো কাৰ কেঁচুৱা হয়, ধৰিব পৰা নাছিলোঁ। পিছত বুজি পালোঁ যে নহয়, একচুৱেলি তেওঁলোকৰ কেঁচুৱা বহুত বছৰ পিছত বছৰটো দেখাইছে, 2-3 বছৰ পিছত দেখাইছে কথাটো।
চিনেমাখন যদি অসমীয়া পইণ্ট অফ ভিউত চাওঁ দেন চিনেমাখন ভাল আৰু চিনেমাখনে যথেষ্ট মানুহৰ মৰম আৰু সঁহাৰি পাইছে, সেইকাৰণে ভাল লাগিছে চিনেমাখনৰ এটা উন্নতি দেখি কিনি। কিন্তু চিনেমাখনত অলপমান যদি কিছুমান পইণ্ট কাৰেক্ট কৰিব পাৰি দেন মই ভাবোঁ এনেকুৱা চিনেমা চলোৱাত মানুহে আৰু বেছি আগুৱাই যাব। কাৰণ মানুহৰ কি হয় যে এখন চিনেমা যেতিয়া আপুনি চায়, যদি ভাল এক্টৰ এক্ট্ৰেছ নাথাকে, নতুন এক্টৰ এক্ট্ৰেছ থাকে, তেতিয়া চিনেমাখন চলিবলৈ বহুত বেছি কষ্ট হৈ যায়। কিন্তু যেতিয়া মানুহৰ মুখৰ চৰ্চাত এই চিনেমাখনে মানুহৰ মাজত সঁহাৰি পায়, তেতিয়াহ'লে চিনেমাখন উত্থান হয় আৰু সেই চিনেমাখনত নতুন মানুহবোৰে এটা নতুন কেৰেক্টাৰলৈ আগবাঢ়িব পাৰে। আমি উদাহৰণ নিজে ক'ব পাৰিম যে বিদুৰ ভাই চবৰে প্ৰিয়, কিন্তু কোনো তাত এজন ফেমাছ আৰ্টিষ্ট নাছিলে। চ' আৰু কোনো নাজানে যে কাহিনী কেনেকুৱা হ'ব, কি হ'ব, তেওঁলোকে নিজৰ কেৰেক্টাৰটো কেনেকৈ দিব পাৰিব। চ' এইবোৰ কথা। চ' অভাৰঅল মোৰ ৰেটিং হ'ব 3 out of 5।